আজুৰি আনিম অধিকাৰ বিপ্লৱ হ'ব জোৰদাৰ অপশাসনৰ নিশেষ হ'ব কূটনীতি হ'ব চাৰখাৰ অপশাসনৰ নিশেষ হ'ব কূটনীতি হ'ব চাৰখাৰ এখন বিশেষ ছবি প্ৰস্তাৱনা দা প্ৰিয়েম্বল আৰু এই ছবিৰ জৰিয়তে অধিকাৰৰ কথা ক'বলৈ খোজা হৈছে আৰু লগতে আৰু বহু কাহিনী গান ককাৰ মুখত শুনিছিলোঁ তেওঁলোকে যে আন্দোলন কৰিছিল তাক কৈ দিবা কাইলৈ সন্ধিয়াৰ ভিতৰত থানাত ৰিপৰ্ট কৰিবৰ কাৰণে নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লেভৰ ষ্টুডিঅ'ৰ পৰা মৰম কুমাৰ আৰু এই বিশেষ ছবি আৰু কেৱল ছবিৰ নামত ছবি নহয় এক বিশেষ বাৰ্তা জনতাৰ বাৰ্তা দিবৰ বাবে এই ছবি নিৰ্মাণ কৰা হৈছে আৰু এই ছবিৰ নিৰ্মাতা পৰিচালক আমাৰ লগত আছে হ'ল দিলীপ বৰা ডাঙৰীয়া নমস্কাৰ অৱসৰপ্ৰাপ্ত IPS বিষয়া আৰু লগতে বিশিষ্ট লেখক গীতিকাৰ প্ৰস্তাৱনা কি তাৰ পৰাই আৰম্ভ কৰোঁ আমি আচলতে প্ৰস্তাৱনাৰ কথা কিয় মনলৈ আহিলে না মোৰ যিখন উপন্যাস মই লিখিছিলোঁ যাত্ৰা বুলি এখন উপন্যাস প্ৰান্তিকত চিৰিয়েলাইজ কৰা হৈছিলে সেই উপন্যাসখনৰ থিমটো আছিলে যে বৰ্তমান যি পলিটিকেল চিটুৱেশ্যন দেশত আছে ধৰক এসময়ত আমি জন্ম হোৱাৰ পিছৰে পৰা আমি ডাঙৰ হৈছিলোঁ এনে এটা পৰিৱেশত য'ত সদায় এই কথা কোৱা হৈছিল যে ভাৰতখন এখন ধৰ্মনিৰপেক্ষ দেশ ভাৰত এখন সম অধিকাৰ সকলোৰে সম অধিকাৰৰ দেশ সমতা ন্যায় ইয়াৰ ওপৰত প্ৰতিষ্ঠিত এখন দেশ আৰু যেতিয়া মই পঢ়া শুনা আৰম্ভ কৰিলোঁ কলেজ ইত্যাদি পালোঁগৈ তেতিয়া পলিটিকেল ছায়েন্সত আমি পঢ়িবলৈ পালোঁ ভাৰতীয় সংবিধান আমি পঢ়িলোঁ সংবিধানৰ প্ৰস্তাৱনা বুলি তাতে এটা আৰম্ভণিৰ পেজটোত লিখা আছে তাতে লিখা আছে যে ভাৰত এনেকুৱা এখন ৰাষ্ট্ৰ হ'বলৈ গৈ আছে য'ৰ ভিত্তিটো হ'ব সমতা ন্যায় সম অধিকাৰ ইত্যাদি ইত্যাদি এইখিনি কথা জাষ্টিছ লিবাৰ্টি ইকুৱেলিটি আৰু ভাতৃত্ববোধ ফেটাৰ্নিটি গতিকে কিন্তু বৰ্তমান অৱস্থাত যেন সংবিধানৰ সেই প্ৰস্তাৱনাৰ যিকেইটা মূল প্ৰিন্সিপল যাৰ ওপৰত সংবিধানখন আমাৰ আধাৰ কৰি পেলাই সংবিধানখন সৃষ্টি হৈছে তাৰ ওপৰতে যেন কোনোবাই কুঠাৰাঘাত কৰিবলৈ গৈ আছে আৰু কোনোবা মানে সেইসকল ক্ষমতাশালী ব্যক্তি দেশ চলোৱা ব্যক্তি তেওঁলোকে কাৰোবাক আমাৰ ভাৰতৰে কিছু সংখ্যক মানুহক ক'ব খোজে যে তেওঁলোক একে সমান অধিকাৰৰ নাগৰিক নহয় তেওঁলোক মাইনৰিটি গতিকে তেওঁলোকৰ অধিকাৰ কম আনতকৈ মেজৰিটিৰ অধিকাৰ বেছি মেজৰিটেৰিয়ানিজিম বুলি যিটো কোৱা হয় সেইটোৰ ফালে গৈ থকা হৈছে তাৰ ওপৰত সমাজত ব্যৱধানৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে আমি সদায় সৰুৰে পৰা এটা কথা বিশ্বাস কৰিছিলোঁ যে হিন্দু মুছলমান খ্ৰীষ্টিয়ান বৌদ্ধ যোনেই যি ধৰ্ম পালন কৰে সেয়া নিজৰ কথা কিন্তু সকলো ভাৰত ৰাষ্ট্ৰৰ নাগৰিক আৰু সকলোৰে সম অধিকাৰ আছে সকলোৱে ন্যায় পাব লাগে সকলোৱে সম অধিকাৰেৰে জীৱনত আগবঢ়াৰ সুবিধা পাব লাগে কিন্তু বৰ্তমান পৰিস্থিতি দেখা গৈছে যে সেই সংবিধানৰ যি এতিয়া উচ্চ এইবিলাক যি আদৰ্শ আছিলে তাৰ পৰা যে আমি পিছলি পৰিবলৈ ওলাইছোঁ আৰু মোৰ কিতাপখনৰ যিখন মই যাত্ৰাৰ কথা কৈছোঁ সেই কিতাপখনৰ থিমটো তেনেকুৱা এটা থিমে আছিলে আৰু তাৰে আমি সেই থিমটো আগবঢ়াই লৈ যাওঁতে বিভিন্ন ঘটনা পৰিঘটনা সংযোজন কৰা হৈছিলে অবভিয়াছলি উপন্যাসত তেনেকৈয়ে কৰা হয় আৰু তাৰে মই সেই মেইন থিমটো লৈ পেলাই চিনেমাখন প্ৰস্তুত কৰিছোঁ আৰু চিনেমাখনতো তেনেকুৱা ধৰণৰ এটাই আছে কি ধৰণে সমাজখনক সমাজৰ মাজত থকা ভাতৃত্ববোধ ন্যায়ৰ যি ধাৰণা বা আমাৰ যিটো লিবাৰ্টি এইবিলাকৰ বিষয়ে যি ধাৰণা সেই তাৰ পৰা আঁতৰাই নিবৰ কাৰণে কিছুমান শক্তিয়ে চেষ্টা কৰিছে আৰু সেই শক্তিক প্ৰতিৰোধ কৰিবৰ কাৰণে আৰু এইখিনি মানুহে চেষ্টা কৰিছে আৰু সেইটো আমি এটা ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়ৰ বেকগ্ৰাউণ্ডত দেখাব খুজিছোঁ ইয়াত গান আছে ইয়াত আপোনাৰ সংঘাত আছে ইয়াত মানৱতাৰ প্ৰশ্ন আহিছে ইয়াত যুদ্ধ মানে এনেকুৱা নহয় যে আৰ্মছ লৈ পেলাই কৰা কিন্তু যিবিলাক আমি কওঁ যে মাৰপিটৰ ঘটনা এনেকুৱা ধৰণৰ ঘটনাবিলাক ইউনিভাৰ্চিটিত হৈছে আমি দেখাইছোঁ এনেকুৱা বিভিন্ন ঘটনাৰ সংমিশ্ৰণ ঘটাই পেলাই প্ৰস্তাৱনা দা প্ৰিয়েম্বল এই চিনেমাখন বনোৱা হৈছে নিশ্চিতভাৱে আমি কথাৰ মাজলৈ যাম যোৱাৰ পূৰ্বে কেইবাটাও আকৰ্ষণীয় গীত ছবিখনত আছে আৰু তাৰে এটি গীত আমি এই মুহূৰ্তত আমাৰ দৰ্শকৰ বাবে আগবঢ়াই ল'ব বিচাৰিছোঁ
যাও রে তোমার নদীর দেশে আমার শূন্য হৃদয়ের মাঝি নিয়ে যাও রে আমার বুকের আদর গুলে বুকে থাকিল পরি আশার বাতি নিভি গেলে নয়ন জলে ভিজি আমি দিবানিশে বুকের ব্যথা কেমন করি সহিরে মাঝি নিয়ে যাও রে মাঝি নিয়ে যাও রে তোমার নদীর দেশে আমার শূন্য হৃদয়ের মাঝি নিয়ে যাও রে বুকের কাসার ভাঙ্গের মাঝি স্মৃতির ঢেউ লাগি আকুল হৃদয় কান্দের মাঝি একুল হইকুল ভাবি আমার আশার নৌকায় তাকে নিয়া তোমার দেশে যাও রে মাঝি নিয়ে যাও রে আকৰ্ষণীয় গীত আকৰ্ষণীয় দৃশ্যায়ন আৰু সুন্দৰ কথা মানে জনতাৰ আৱাজ বুলি যিটো কোৱা হয় বাকী বহু প্ৰশ্ন থাকিব তাৰ পূৰ্বে ছবিখনে মুক্তিৰ অনুমতি পাব বুলি আপুনি ভাবেনে নাই ইতিমধ্যে আমি সেন্সৰ টেন্সৰ হৈ গ'ল সকলোবিলাক যিবিলাক ফৰ্মেলিটিজ কৰিব লগা আছিলে আমি সম্পূৰ্ণ কৰিলোঁ আমি ডিষ্ট্ৰিবিউটৰক লৈছোঁ আপোনাৰ গোয়েংকাৰ যি ডিষ্ট্ৰিবিউশ্যন কোম্পানী আছে তেওঁলোকৰ লগত আমি কথা পাতিছোঁ আৰু বোধ কৰোঁ মই আশা কৰিছোঁ যে যিহেতু কেইবাখনো চিনেমা ইতিমধ্যেই মুক্তি পাবলৈ অপেক্ষা কৰি আছে তাৰপিছতে আমাৰখনো আহিব অক্টোবৰৰ মাজভাগমানত মই আশা কৰিছোঁ যে আমি ডেটকেইটা পাম আৰু তেতিয়া আমি ছবিখন আনুষ্ঠানিকভাৱে ছবিঘৰলৈ আমি পঠাই দিম নিৰ্বাচনলৈ 8 মাহ থকা সময়ত এনেকুৱা এখন ছবি যিখন ছবিয়ে জনতাক ক্ৰোধান্বিত কৰিব পাৰে সেই পক্ষটোৰ বিপক্ষে তেনে সময়ত ছবিখনৰ মুক্তিৰ আগে পাছে হ'ব পৰা বিতৰ্কক লৈ কেনেকৈ সাজু আৰু মুক্তি যদিওবা কৈছে সেন্সৰ বোৰ্ডৰ চিষ্টেমেটিক কথাটো কৈছে ডিষ্ট্ৰিবিউটৰৰ কথা কৈছে আকৌ সুধিছোঁ মুক্তিৰ অনুমতি ক্ষেত্ৰত কিবা অনুমতিটো কোনো দিব নালাগে সেন্সৰ হৈ গ'লে যেতিয়া চৰকাৰী পক্ষ কিবা অলপ কিবা নাই চৰকাৰেতো অনুমতি দিয়াৰ কথা নাই কাৰণ কি সেন্সৰ কৰি দিয়া মানে আৰু ৰাইজৰ কাৰণে উলিয়াই দিয়া হ'ল তেখেতসকলে এটা ৰেষ্ট্ৰিকশ্যন দিছে যে 13+ মানুহেহে চিনেমাখন চাব লাগে মই যেতিয়া সুধিলোঁ যে কিয় 13+ কৰিলে ইউনিভাৰ্চেল কিয় নকৰিলে ক'লে যে তাত যিখিনি যুক্তি তৰ্কৰ কথা আছে বা অন্যান্য যিবিলাক সমস্যাৰ কথা আছে সেই সমস্যাৰ কথাখিনি 13 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে বুজি নাপাব গতিকে আমি ভাবোঁ যে এই চিনেমাখন 13 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীয়ে বা মানুহে চোৱাটো এই ভাল হ'ব কাৰণ তলৰ মানুহখিনি কিন্তু অৱশ্যে যুক্তিপূৰ্ণ কথা নহয় তথাপি মই আৰু সেইটো চেলেঞ্জ কৰিবলৈ নগ'লোঁ কাৰণ সেইবিলাকত মিছাকৈ সময় খৰচ কৰি থাকি লাভ নাই গতিকে মই ভাবোঁ যে চিনেমাখন এবাৰ যেতিয়া ৰাইজে গম পাব মই আশা কৰোঁ যে ৰাইজে চিনেমাখন চাবলৈ আহিব আৰু বিশেষকৈ যিটো আপুনি কথা কৈছে নিৰ্বাচনৰ কথাটো মই নিৰ্বাচন কেন্দ্ৰিক চিনেমা বনোৱা নাই কাৰণ আমাৰ নিৰ্বাচনটো এটা পিৰিয়ডিকেল বস্তু সময়ে সময়ে আহি থকা বস্তু কিন্তু আমাৰ যি গণতন্ত্ৰ আমাৰ যিটো আমাৰ শাসন পদ্ধতি বা আমাৰ যিখন সমাজ সেইখন এখন পাৰপেচুৱেলি এটা আদৰ্শৰ পথেৰে গৈ আছে মোৰ চিনেমাখনে আদৰ্শৰ পৰা যাতে বিচ্যুত হৈ নাযাওঁ আমি তাৰ কাৰণে ৰাইজক সকীয়াই দিব খুজিছে কাৰণ ক্ষমতা শেষ ক্ষমতা ৰাইজৰ হাতত ৰাইজেহে নিৰ্ধাৰণ কৰে কোন দল বা কোন ব্যক্তি আমাক শাসন কৰিব সেইকাৰণে কৈছোঁ যে আপুনি সদায় সমতা ন্যায়ৰ সপক্ষে আৰু জাতিৰ বাবে যিবোৰ প্ৰয়োজনীয় যেনেকৈ আপোনাৰ বৰিদ্ৰমৰ হাৰ কিতাপখনত অৰ্থনৈতিক আন্দোলনৰ কথা কৈছে বা প্ৰয়োজনীয় বিষয়বিলাকক মাত মাতি আহিছে
আপুনি নিৰ্বাচন কেন্দ্ৰিক কৰা নাই বা আপোনাৰ এজেণ্ডাটো ভাল ৰাইজৰ কাৰণে কিন্তু সেই শাসক পক্ষৰ অধীনত কবিতা লিখিলেই জেললৈ যাব লগা পৰিস্থিতি তেনে ক্ষেত্ৰত ইমান মুকলিকৈ যেতিয়া আপুনি সেই ছিষ্টেমক প্ৰশ্ন কৰিছে বা সেই ছিষ্টেমৰ হকে কৰিছে তো ৰিলিজৰ সময়ত তাতে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তৰ স্পৰ্শকাতৰ সময়ত কিবা সম্ভাৱনা থাকিব পাৰে নেকি মই ভাৰতৰ নাগৰিক হিচাপে মোৰ সেই কথাটোকে মই চিনেমাখনত দেখাব খুজিছোঁ মোৰ অধিকাৰ আছে কথা কোৱাৰ ভায়োলেন্স কথা কোৱাৰ অধিকাৰৰ পৰিৱেশ এতিয়া আছেনে নাই যদি অধিকাৰৰ পৰিৱেশত কিবা মানে ষড়যন্ত্ৰ হৈছে বা তাক বাধা দিবলৈ চেষ্টা কৰিছে তাৰ প্ৰতিবাদ কৰাটোৰো কিন্তু মোৰ দায়িত্ব মই নাগৰিক হিচাপে তাৰ প্ৰতিবাদ কৰা মোৰ দায়িত্ব যেনেকৈ কোৱা হয় যে ঘোষ দিয়াটোৱে অকল অপৰাধ নহয় ঘোষ লোৱাটোও অপৰাধ সিমিলাৰলি কথা যেতিয়া প্ৰতিবাদ কৰিব লাগে গণতান্ত্ৰিক দেশ এখনত প্ৰতিবাদ নকৰাটো এটা দুৰ্বলতা সেই দুৰ্বলতাক প্ৰশ্ৰয় দিব নালাগে যিকোনো মুহূৰ্তত চৰকাৰটো কি চৰকাৰ আমি নিৰ্বাচন কৰি দিয়া এটা ব্যৱস্থা গতিকে তেওঁলোকে আমাৰ হকে কাম কৰিব লাগে আমাৰ মানে কোন জনতাৰ হকে ৰাইজৰ হকে গতিকে ৰাইজৰ বিৰুদ্ধাচৰণ কৰিলে সংবিধানৰ বিৰুদ্ধাচৰণ কৰিলে আমি চৰকাৰৰ বিৰুদ্ধে কথা ক'ব লাগিব চৰকাৰৰ বিৰুদ্ধে কথা কোৱাটো দেশদ্ৰোহিতা নহয় কবিতা লিখি পেলাই কিবা কবিতা যদি দেশদ্ৰোহিতাৰ কথা পায় তেওঁলোকে প্ৰশ্ন কৰিব পাৰে তাৰ আইন আছে কিন্তু যাকে তাকে কবিতা এটা লিখিলে ধৰি নিম বুলি কোৱাটো বা ধৰি নিয়াটো কেতিয়াও এখন গণতান্ত্ৰিক ঠিক আছে মাজতে কবিতাৰ কথা ৰখাই আপোনালোকৰ যে আমি ৰাজনীতিৰ কথা পালোঁ গণতন্ত্ৰৰ নামত এটা শ্ব' কৰি আছে শীঘ্ৰে আকৌ আৰম্ভ হ'ব দ্বিতীয় ছিজন তো বাক স্বাধীনতা খৰ্ব হৈছেনে নাই বিগত সময়ছোৱাত বাক স্বাধীনতা আপুনি চাওক বাক স্বাধীনতা সকলো গণতান্ত্ৰিক দেশতে কিছু কিছু পৰিমাণে খৰ্ব হয়েই তাৰ কাৰণ বহুত আছে কাৰণ কিছুমান ক্ষেত্ৰত ধৰক মই কিছুমান কথা ক'ব নোৱাৰোঁ আজিকালি ধৰক মানুহ কিছুমান ৰাজনীতিকে এনেকুৱা কথা কয় যে তেওঁ সেইটো কথা ক'বলৈ বাধা দিব লাগে যেনেকৈ ধৰক গৰু খোৱাটো মই এটা গৰু খোৱাটো উদাহৰণ হিচাপে কৈছোঁ গৰু পৃথিৱীৰ সৰহসংখ্যক মানুহে খায় অকল মুছলমানে খায় এনেকুৱা এটা ভাৰতত এতিয়া এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে যেন গৰুটো অকল মুছলমানেহে খায় গৰু খ্ৰীষ্টিয়ানে খায় বুদ্ধিষ্টে খায় অন্য ধৰ্মৰ মানুহে খায় চীনত খায় আমেৰিকাত খায় ইউৰোপত খায় ভাৰততো খায় পাকিস্তানতো খায় চবতে খায় গতিকে এই কথাবিলাক তাৰমানে ৰাইজক ভালকৈ বুজাই দিয়াটো আমি যিবিলাক মানুহে অকণমান বস্তুটো অকণমান ভালকৈ বুজি পাওঁ সেইখিনি আমাৰো দায়িত্ব বুলি ভাবোঁ অকল চৰকাৰে চব কৰি থাকিব আমি একো নকৰিম তেনেকুৱা কথাওতো নহয় চৰকাৰখন ক'লোৱে ৰাইজে বনোৱা চৰকাৰ গতিকে চৰকাৰে যদি কিবা ভুল কৰিছে তাক আঙুলিয়াই দিয়াটো আমাৰ দায়িত্ব আপুনি কোৱা এই সুন্দৰ সুন্দৰ কথাবোৰ সুন্দৰ ছবিখন এইটো এটা সুন্দৰ ছিষ্টেমেটিক এটা গঠনমূলকভাৱে আগবাঢ়িবলৈ হ'লে আপুনি কোৱা কথাবিলাকে হ'ব লাগে আজিয়ে নহয় আপুনি বিগত সময়ছোৱাত কিতাপৰ জৰিয়তে কৈ আহিছে বিভিন্ন সাক্ষাৎকাৰত বক্তৃতাত কৈ আহিছে কিন্তু সেই প্ৰশ্নটোৱে আকৌ এবাৰ যে সেই পৰিৱেশটো এতিয়া এইখিনি পৰিৱেশটো আমি ঘূৰাই আনিব পৰিৱেশটো বেয়া হোৱাৰ কাৰণেতো আমি লিখিছোঁ মইতো আৰম্ভণিতে কৈছিলোঁ যে বৰ্তমান অৱস্থাত সংবিধানত পৰিৱেশটোতো ৰাইজৰ দ্বাৰা হোৱা নাই পৰিৱেশটো তেওঁলোকৰ দ্বাৰা হৈছে তেওঁলোকে যদি সেইকাৰণে ৰাইজক এৱেৰ কৰিব লাগিব না ৰাইজটো এৱেৰ হয় কিন্তু সেই ছিষ্টেমটো তেওঁলোকে যদি কথা শুনা পৰ্যায়ত আছে তেওঁলোকৰ কথা শুনাব কোনে ৰাইজে মই আপোনাক সেই কথাটোকে বুজাবলৈ চেষ্টা কৰিছোঁ হয়তো মই বুজোৱাত মই পৰা নাই পাব্লিকৰ কথা কৈছোঁ মই পাব্লিকৰ বস্তুটোহে কৈছোঁ যে পাব্লিক ইজ দ্য অথৰিটি আমি ৰাইজে ৰজা বুলিহে আমি সৰুৰ পৰা শুনিছিলোঁ গণতন্ত্ৰ মানে কি য'ত ৰাইজে ৰজা ৰাইজে সেই পৰিৱেশটো যদি নাই তাৰ কাৰণে দোষী কিন্তু ৰাইজ কেনেকৈ ৰাইজে তেনেকুৱা মানুহ চিলেক্ট কৰিব পৰা নাই যি মানুহে সংবিধানক সন্মান কৰিব সংবিধানৰ যি নিয়মাৱলী আছে সেইমতে কাম কৰিব তেনেকুৱা মানুহক নিদি আমি কিছুমান তাৰ বিৰোধী মানুহক নিৰ্বাচন কৰিছোঁ নেকি সেইটো আমি চিন্তা কৰিব লাগিব গতিকে যদি আপোনাৰ গণতন্ত্ৰ বিপদত পৰিছে তেনেহ'লে তাৰ কাৰণে কিন্তু ৰাইজ জগৰীয়া আৰু ৰাইজে এই কথাটো বুজি পাব লাগিব যে আমি এটা ভুল কাম কৰি আছোঁ নেকি আৰু সেইকাৰণে সাহিত্যৰ সৃষ্টি কৰা হয় প্ৰতিবাদৰ সাহিত্য প্ৰতিবাদৰ গানৰ সৃষ্টি হয় প্ৰতিবাদৰ চিনেমা সৃষ্টি হয় প্ৰতিবাদৰ কলা সৃষ্টি হয় এইকাৰণে যে ৰাইজক বস্তুটো বুজাব লাগিব ৰাইজক আপুনি সদায় দোষ দি থাকিব নোৱাৰে বুদ্ধিজীৱীবিলাকৰ কাম কি বুদ্ধিজীৱী বা যিসকল শিল্পী তেওঁলোকৰ কাম কি এতিয়া ধৰক জুবিন গাৰ্গৰ কথাটোকে মই ক'ব খোজোঁ জুবিন গাৰ্গে কিছুমান কথা স্পষ্ট ভাষাৰে কয় খুব ভাল কথা তেওঁ কিছুমান বেয়া কামো কৰে মই একেলগে কৈছোঁ বেয়া কামো কৰে কিন্তু কিছুমান ভাল কথাও কয় এইটো কথা কিয় তেওঁ গুৰুত্বপূৰ্ণ কাৰণ তেওঁ শিল্পী এটা ৰাইজৰ ওচৰত এটা একচেপ্টেঞ্চ আছে আৰু তেনেকৈ ধৰক বুদ্ধিজীৱী লিখক
সাহিত্যিক তেওঁলোকৰ এটা একচেপ্টেন্স আছে তেওঁলোকে একচেপ্টেন্সটো লৈ পেলাই ৰাইজক এৱেৰ কৰা দায়িত্ব তেওঁলোকৰ আৰু যদি আমি কওঁ যে গণতন্ত্ৰৰ ভুল কিন্তু গণতন্ত্ৰত যিমানবিলাক গণ্ডগোল হয় সেইটো ৰাইজৰ ফালৰ পৰা আজি আমেৰিকাত যিটো হৈছে ডোনাল্ড ট্ৰাম্পৰ নিচিনা মানুহক ইলেক্ট কৰিব নালাগিছিলে গণতান্ত্ৰিক দেশখনে কিন্তু কৰি দিছে তেওঁলোকে বিভিন্ন কাৰণত এতিয়া আমেৰিকাৰ মানুহক বুজাব লগা হৈছে যে আপোনালোকে এটা ভুল কাম কৰিছে এনেকুৱা এজন মানুহক আপোনালোকে নিৰ্বাচন কৰিলে যিজন মানুহে গণতন্ত্ৰৰ বিপক্ষে কাম কৰিবলৈ ওলাইছে ৰাইজৰ অধিকাৰ বিপক্ষে কাম কৰিবলৈ নতুন দল খুলিলে দুখীয়া মানুহৰ পৰা তেওঁলোকৰ যিটো হেল্থ কেয়াৰ কাঢ়ি দিছে গতিকে এই ধৰণৰ কামবিলাক যদি এজন মানুহে কৰে আৰু তেনেকুৱা মানুহক আমি ভোট দিওঁ তেনেহ'লে দুখটো কাৰ হয় ডোনাল্ড ট্ৰাম্পৰ দুখ নহয় না ডোনাল্ড ট্ৰাম্পক চিলেক্ট কৰা মানুহখিনি গাত দুখ চিমিলাৰলি ভাৰতত যদি তেনেকুৱা এটা পৰিস্থিতি হৈছে আৰু মই কৈছোঁ হৈছে তেনেকুৱা এটা পৰিস্থিতি সেইটো দুখটো আমাৰ নিজৰ আৰু সেই নিজৰ কোন ৰাইজ এটা সৰু বস্তু নহয় ৰাইজ এটা বিৰাট ডাঙৰ বস্তু গতিকে ৰাইজৰ ওচৰলৈ আমি সমস্যাবোৰ লৈ যাব লাগিব মোৰ চিনেমা এখনতো মই সেইটোকে কৰিবলৈ চেষ্টা কৰিছোঁ যে সমস্যা কি হৈছে তাক দেখাবৰ চেষ্টা কৰিছোঁ ৰাইজক ওচৰত আঙুলিয়াই দিব খুজিছোঁ যে এইখিনি আমাৰ সমস্যা এই ধৰণৰ কথাবিলাক হৈছে গতিকে আপোনালোকে এটা চিন্তা কৰক নিশ্চয় প্ৰস্তাৱনাৰ নাম লৈ নিশ্চিতভাৱে এখন ৰাজনৈতিক চিনেমা আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিৰোধীক সহায় কৰিব আপোনাৰ চিনেমাখনে মই বিৰোধী বা শাসক পক্ষক সহায় কৰক বা তেওঁলোকৰ বিপদত পেলক এইবিলাক কথা ইণ্টাৰপ্ৰিটেশ্যনটো তেনেকুৱা সৃষ্টি হৈছে মইতো চিনেমা মোৰ নিৰ্বাচন কেন্দ্ৰিক চিনেমা বনোৱা নাই মই আগতে কৈছোঁ জানিছোঁ যেটো শক্তিশালী মাধ্যম কাক সহায় কৰে কাক সহায় নকৰে চিনেমাখন এক্সিবিট কৰাৰ পিছতহে গম পোৱা যাব কাৰোবাক সহায় কৰে বা আপোনাৰ থিম আৰু উদ্দেশ্য থিমটো মই আপোনাক স্পষ্ট ভাষাত যে দেশত এনেকুৱা এটা পৰিস্থিতি মই দেখিছোঁ গতিকে সেই পৰিস্থিতিটো যে সলনি হ'ব লাগে তাৰ সপক্ষে মাত মাতিছোঁ এতিয়া সেই পৰিস্থিতিটো সলনি কৰাৰ দায়িত্ব কোনে ল'ব ৰাইজেহে ল'ব ৰাইজকহে মই কৈছোঁ বস্তুটো যে ৰাইজত সেইখনত তেওঁলোকে কাক ভোট দিয়ে কাক ভোট নিদিয়ে সেইটো মই ক'বগৈ নোৱাৰোঁ মই খালি সমস্যাটো দেখাব পাৰোঁ মানে কথাটো কি হৈছে টাইমিংটো একদম মানে অতি সুন্দৰকৈ মিলি গৈছেতো হয়তো আপুনি মিলাই কৰা নাই ধৰা মিলি গৈছে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰু এতিয়া চাওক আপুনি এতিয়া আজি কি ভাত সাজ খাব আপুনিতো 3 দিন আগতে কিবা ঘটনা হ'ব এনেকুৱা ধৰণৰ ভাবি নকৰে আজি ভূমিকম্প হ'ব বুলি আপুনি নাজানে নহয় ৰাতিকে ভূমিকম্প হ'ব পাৰে গতিকে আপুনি কামহে কৰি আছে কিন্তু এটা কথা মানে আমি সাহস কৰিছে সাহসটো মই বুজি নাপাওঁ মইতো নাগৰিক না মই সাহসৰ কথা জানা নাই সেই নাগৰিকৰ অধিকাৰ বা বাকস্বাধীনতা নাই বুলি আপুনি মানি লৈছে কি বৰ্তমানৰ 2014 চনৰ পিছত একেবাৰে নাই বুলি কোৱা নাই নহয় মই কৈছোঁ খৰ্বহে হৈছে নাইতো হৈ যোৱা নাই নহ'লেতো মই কেনেকৈ কথা পাতি থাকিম আপুনি কেনেকৈ কথা পাতি থাকিব আমি কৈছোঁ যে ইয়াত কিছুমান বাধ্যবাধকতা আনিবলৈ চেষ্টা কৰি থকা হৈছে বিৰুদ্ধে আমি মাত মাতিব লাগে মই এই কথাখিনি এইকাৰণে বাৰে বাৰে সুধি আছোঁ আৰু এই কথাটো আপুনি এটা চেলুট দিব লগা কাম কৰিছে এই কথাটো উত্থাপন কৰিছোঁ যে খৰ্ব হৈছে তাৰ মাজতো কবিতা লিখি জেলত গৈছে তাৰপিছত নিৰপৰাধী বুলি কোৰ্টে ৰায় দিছে এছপিয়ে গৈ তেওঁৰ ঘৰত গৈ ক্ষমা খুজিছে বা গামোচা পিন্ধাইছে এনেকুৱা হৈছে তো এনেকুৱা পৰিৱেশত আপোনাৰ দৰে ব্যক্তিয়ে যি সময়ত বহুতে পদ্মশ্ৰীৰ আশাত পদ্মবিভূষণ ভাৰত ৰত্নৰ আশাত বহু শাসক পক্ষৰ সেই ছিষ্টেমৰ লগত সমাপিতিকা হৈ থাকে সেই সময়ত IPS ৰিটায়াৰ্ড দিলীপ বৰা ডাঙৰীয়াই এটা ডাঙৰ সাহসৰ কাম কৰিছে আৰু তাৰ ইণ্টাৰপ্ৰিটেশ্যন কেনেকৈ হ'ব টাইমিংটো ইলেকশ্যন কাৰণে মই অকণ দুটা কথা সুধিছোঁ কিন্তু আপুনি চেলুট দিব লগা কাম কৰিছে কাৰণেহে মই বাৰে বাৰে কথাটো কৈছোঁ যাতে অসমৰ মানুহে বুজি পায় যে এনেকুৱা ব্যক্তি আজিও আছে আৰু দিলীপ বৰা ছাৰৰ কথা আৰু এটা ক'ব লাগিব আজিৰ পৰা 2 বছৰ আগত এটা সাক্ষাৎকাৰত কৈছিল কিছুমান বিষয় যে এইটো নকৰিলে নহয় নেকি মানে চিনেমাৰ কথা নহয় তেতিয়াও কথা কৈছিলে যে কোনোবাইতো কামটো কৰিব লাগিব আৰু কৰিলে কি হ'ব এটলিষ্ট মোৰ কামটো কৰিছিলোঁ বুলি মোৰ ইতিহাসত মনত থাকিব আপুনি কথাটো কৈছিলে মই ইতিহাসলৈ বদাৰ্ড নহয় মই পদ্মশ্ৰী বা অন্য কোনো ধৰণৰ মোৰ পুৰস্কাৰৰ প্ৰতি কোনো মোৰ লালায়িত আপুনি লাভ কৰা জীৱনটোৰ প্ৰতি দায়বদ্ধতাৰ ওচৰত আপুনি মানে মই ভাল পাওঁ যে মোৰ মানুহখিনিৰ কথা ভাবি ভাল পাওঁ মই মোৰ দেশখনৰ কথা ভাবি ভাল পাওঁ মই বিচাৰোঁ যে ভাৰতবৰ্ষই নহয় ভাৰতৰ মানে ভাৰতবৰ্ষ বুলিয়ে নহয় অসম হওক তামিলনাডু হওক পাঞ্জাব হওক গোৱা হওক কেৰেলা হওক সকলোবিলাক চকুত লগা হৈ পৰিব লাগে গোটেই পৃথিৱীত সেই চকুত লগা হ'বৰ কাৰণে আমি প্ৰত্যেকেই এক ধৰণৰ কণ্ট্ৰিবিউশ্যন বৰঙণি আগবঢ়াব পাৰোঁ আৰু সেই বৰঙণিটো মোৰ কেপাচিটিৰ ভিতৰত মই কৰিছোঁ মোৰ তাৰ কাৰণে কোনো পুৰস্কাৰ নালাগে মোক কোনো পুৰস্কাৰৰ আশাত বা কিবা আশাত মই এইবিলাক কৰা নাই মই কিতাপ এখন লিখোঁতে মই কিবা ক'বলৈ বিচাৰোঁ মোক পুৰস্কাৰ দিব বুলি কোনোবাই আশা কৰি নাথাকোঁ যে কোনোবাই মোক ইয়াৰ কাৰণে পুৰস্কাৰ দিব
তাৰ কাৰণে মই কিতাপখন লিখিম আৰু সেই মানুহৰ সংখ্যাই এতিয়া কমি আহিছে আৰু সেই ব্যক্তিজনে আপুনি হৈছে আৰু ছবি নিৰ্মাণৰ দৰে ইমান ব্যয়বহুল বা ইমান কষ্টকৰ কাম আমি এইটো ৰাজনৈতিক কথা পাতিলোঁ টাইমিং টু ইলেকশ্যনৰ আৰু ছবিখনে আনিব পৰা কনচিকুৱেঞ্চৰ কথাও আমি হয়তো বিতৰ্ক হ'ব পাৰে তাৰ বাবে আপুনি সাজু বুলি কৈছে বা সেইটো কথা মনলৈ অনা মানে এইটো বুজাইছে আপুনি যে মই সেই লাইনত মোৰ সিদ্ধান্তই নহয় সেই লাইনত মোৰ কামেই নহয় গতিকে আপুনি আপোনাৰ লাইনত কাম কৰিছে গতিকে কনচিকুৱেঞ্চ হয়তো হ'ব পাৰে বিতৰ্ক হয়তো হ'ব পাৰে কিন্তু ৰাইজৰ জনগণৰ এখন যে ছবি হ'ব জনগণৰ প্ৰকৃত স্বাৰ্থত কৰা এখন ছবি হ'ব সেই কথা বুজাব আমি চেষ্টা কৰিছোঁ পুনৰ আহিছোঁ উভতি অলপ শ্বুটিঙৰ বিষয়লৈ কাৰণ ছবি এখন নিৰ্মাণ কৰাটো কিমান টাইমিং থাকিব কেতিয়া শ্বট ল'ব ক'ত কি কৰিব এটা ইউনিট লাগিব তো ইমান এই মেনেজমেণ্টখিনি প্ৰডিউচাৰ হিচাপে আপুনি আছে গতিকে ডাইৰেক্টৰ হিচাপে আপুনি আছে সেই লোকেশ্যনবিলাকলৈ যোৱা বা তেনেকুৱা কৰা সেই কষ্ট কৰা এইখিনি আপোনাৰ আৰম্ভণিৰ কামখিনি যথেষ্ট থাকে শ্বুটিঙৰ সময়খিনি আমাৰ মাত্ৰ 23 দিন আছিলে 23 দিনত আমাৰ শ্বুটিং সম্পূৰ্ণ হৈছিলে কিন্তু 23 দিনৰ কামৰ কাৰণে আমি প্ৰায় 3 মাহ সময় আগতীয়াকৈ লোকেশ্যন চোৱা তাত যিবিলাক এৰেঞ্জমেণ্ট কৰিব লাগে সেই এৰেঞ্জমেণ্টবিলাক কৰা মানুহ লেচন ঠিক কৰা কাৰ লগত আমি গৈ পেলাই কথা পাতিম কোন কোন জেগাত যাম কি তাতে চিন ল'ম সেইবিলাক আমাৰ স্ক্ৰিপ্টখন তাৰ আগতেই ৰেডি হৈ যায় স্ক্ৰিপ্টখন ৰেডি হৈ যোৱাৰ পিছত আমি লোকেশ্যনবিলাক ফাইনেল কৰিবলৈ যাওঁ আৰু মোৰ লগত মোৰ ফটো যিজন কেমেৰামেন আছিলে কেমেৰামেন মোৰ co-director আৰু মোৰ সাউণ্ডৰ মানুহ এনেকুৱা সাউণ্ডৰ নহয় আৰু মোৰ প্ৰডাকশ্যনৰ মানুহ প্ৰডাকশ্যন যিজন মেনেজাৰ আছিলে এই আমি 4-5 জন গোট খাই পেলাই আমি লোকেশ্যনবিলাক ফাইনেল কৰিবলৈ 3 মাহ মান আগৰ পৰা গৈছিলোঁ তেনেকৈ আমি জেগাই য'ত লোকেশ্যন কৰিম সেইবোৰ ফাইনেল কৰাৰ পিছত তাৰ লিয়াচন আমি কাৰ লগত কৰিম ক'ত আমি থাকিম আমাৰ ইউনিটটো গৈ ক'ত থাকিব এই সকলোবিলাক বন্দোবস্ত আগতীয়াকৈ কৰা হয় নহ'লে গৈ থা আপুনি ধৰক 50-60 জন মানুহ লৈ যাব গৈ পেলাই হঠাৎ আপুনি ক'ৰবাত ওলালেতো জেগা নাপায় গতিকে সেই ধৰণে গোটেইখিনি আমি আগতীয়াকৈ কৰিব লগা হয় শ্বুটিংটো আচলতে আটাইতকৈ সহজ কাম তাৰ আগৰ কামখিনি বিৰাট টানা তাৰ পিছৰ কামখিনি প্ৰথম স্ক্ৰিপ্টিং তাৰপিছত আহিল সেইবিলাকতো মানে সেইবিলাকতো ইণ্ডিভিজুৱেলি কৰা হয় তাত মানুহটো নালাগে এতিয়া স্ক্ৰিপ্টখন লিখি থাকোঁতে মোক মানুহ নালাগে কিন্তু স্ক্ৰিপ্টখন লিখি শেষ হোৱাৰ পিছত চাবৰ কাৰণে মোক টেকনিকেল মানুহ লাগে যে এইখিনি ঠিকেই আছেনে তাৰপিছত শ্বট ডিভিজনৰ কাৰণে মোক এছিষ্টেণ্ট লাগে মই শ্বট ডিভিজন কৰি পেলাই কৰিছোঁ কেমেৰামেনৰো অপিনিয়ন ল'ব লাগে যে ভাই এইটো লোকেশ্যনত ঠিকেই হ'বনে এইটো চিন কেমেৰামেনেও তেওঁৰ দৃষ্টিৰে চাই বস্তুটো যে এই চিনটো আমি ইয়াত কৰিলে কেনে হ'ব গতিকে তেওঁলোকক স্ক্ৰিপ্টখন দেখাব লাগে এই ধৰণৰ বিভিন্ন কাম কৰি লোৱাৰ পিছতহে আমি শ্বুটিঙত যাওঁ শিল্পী নিৰ্বাচন কৰিব লাগে কাক আমি ল'ম কোনটো কেৰেক্টাৰৰ কাৰণে কাক ল'ম এইবিলাক চব আগতেই ঠিক কৰিব লাগিব না ঠিক ঠাক কৰি লৈ পেলাই আপুনি মানুহখিনি লগত লৈ আপুনি লোকেশ্যনত গ'ল শ্বুটিং কৰি আহিলে তাৰপিছত পোষ্ট প্ৰডাকশ্যনৰ কাম থাকে যথেষ্ট বেছি প্ৰায় 6 মাহ 8 মাহ আজিকালি কালাৰিং কৰিব লাগে সাউণ্ডৰ কাম থাকে এডিটিঙৰ কাম থাকে বিভিন্ন ধৰণৰ মিউজিকৰ কাম থাকে সেইবিলাক কৰোঁতে বহুত সময় লাগে আচলতে শ্বুটিঙতকৈ এইবিলাক কামত সময় বহুত মানে বিগিনিং টু এণ্ডিং আপুনি ফিজিকেলি যথেষ্ট নিজৰ এপিয়াৰেঞ্চ ফিজিকেলি মেণ্টেলি ফিনান্সিয়েলি চব ফালৰ গোটেইখিনি চব ফালৰ আৰু মূল চৰিত্ৰ তপন দাস এক্টৰ আমি মানে প্ৰটাগনিষ্ট বুলি কওঁ ইয়াতে হিৰো বা হিৰোইন তেনেকুৱা ধৰণৰ কনচেপ্ট আজিকালি নাই চিনেমা জগতে গোটেই কোনো বিষয়টো উপস্থাপন কৰিছে সেই কেৰেক্টাৰৰ জৰিয়তে সেই মানে প্ৰটাগনিষ্ট বুলি ক'লে দুজন মেইন প্ৰটাগনিষ্ট আমাৰ তপন দাস এটা ৰোলত আছে প্ৰটাগনিষ্ট আৰু ফিমেল প্ৰটাগনিষ্ট হিচাপে আছে পাৰ্বী বৰুৱা নগাঁৱৰ ছোৱালী তেওঁ বৰ্তমান পুনা ফিল্ম ইনষ্টিটিউটত এক্টিঙৰ কোৰ্চ কৰি আছে ভাৰতৰ 10 গৰাকী চিলেকশ্যন হৈছিলে তাৰ ভিতৰত তেওঁ এগৰাকী আৰু তেওঁ এটি নিৰ্জন দুপৰীয়া বুলি চিনেমাখনৰো তেওঁ মূল চৰিত্ৰত অভিনয় কৰিছিলে গতিকে শিল্পীসকলে যথেষ্ট চেষ্টা কৰিছে ভাল কৰিবৰ কাৰণে আৰু লোকেশ্যন হিচাপত লোকেশ্যন আমি ধুবুৰীত কৰিলোঁ তাৰপিছত আপোনাৰ এখন কি বুলি কয় মিৰ্জাৰ ফালে এইফালে গাঁৱত কৰিলোঁ আমি তাৰপিছত আপোনাৰ প্ৰতীক্ষাৰ এটা নাৰ্ছিং ইনষ্টিটিউট এটা আছে তাত আমি কৰিলোঁ তাৰপিছত মোৰ পাঞ্জাবাৰী জুৰিপাৰ এৰিয়াত কৰিলোঁ আৰু আমাৰ ইউনিভাৰ্চিটিৰ ফালেও অলপ কাম আছিলে সেইখিনি কৰিলোঁ এনেকৈ 5-6টামান লোকেশ্যনত আমি কাম কৰিছোঁ যিটো উদ্দেশ্যৰে আপুনি যে প্ৰত্যেকটো কামত এটা উদ্দেশ্য ৰাখি কৰে আপুনি ইতিমধ্যে ক'লে শাসক পক্ষ বিৰোধী পক্ষ কাকো মই এজেণ্ডা কৰি বা কৰা নাই আপুনি কৰিছে যে এই কামটো সঁচাকৈ হওক এতিয়া চিনেমাখন ৰিলিজ হোৱাৰ পিছত বা কি আশা ৰাখিছে আপুনি যে এইখিনি পৰিৱৰ্তন আশা কৰা মোৰ এটাই আশা যে মানুহে চিনেমাখন চাওক চালে মানুহে বিচাৰ কৰক যে আমি যিটো কথা ক'ব খুজিছোঁ সেই কথাটো ক'ব পাৰিছোঁ নে নাই আৰু যদি আমি ক'ব পৰা কথাটো তেওঁলোকৰ মনত লাগে মনত খাপ খায়
তেনেহ'লে তেওঁলোকে কি ধৰণে সেই পৰিৱেশটো ঘূৰাই আনিবৰ কাৰণে বৰঙণি আগবঢ়াব পাৰে সেইটো চিন্তা কৰক এইটো নিৰ্বাচনত পৰিৱেশ বদলাৰ ব্যৱস্থা কৰিব পাৰে নে অন্য কিবা ধৰণে কৰিব পাৰে সেইটো ৰাইজে বিচাৰ কৰিব টাইমিংটো এনেকুৱাটো সেইকাৰণে প্ৰশ্নখিনি অলপ উত্থাপন হ'ব অলপ মানে আৰু আপুনি নিজে অলপ বিৰোধী বা ৰাইজৰ পক্ষত থাকি মাত মাতি আহিছে গতিকে প্ৰশ্ন অলপ উত্থাপন হ'ব ৰাইজৰ পক্ষত মই ভাবোঁ যে আমি যিবিলাকে ধৰক এই ধৰণৰ কামবিলাক কৰোঁ এইটো আপুনি হিউমেন হিষ্ট্ৰীতেই পাব যে চৰকাৰ পক্ষতো সদায় অলপ তেওঁলোকে নিজৰ স্বাৰ্থটো বেছিকৈ চায় আকৌ ইলেকশ্যনত জিকাৰ কথা আছে এতিয়া ধৰক মই উদাহৰণস্বৰূপে কৈছোঁ মনৰেগা বুলি এটা আঁচনি আছিলে তাক এতিয়া চৰকাৰে পইচা কমাই আনিছে সেইটো মনৰেগাত পইচা খৰচ কৰিছিলে তেতিয়াও তাৰ অপচয় হৈছিলে এইটো নোহোৱা নহয় অপচয় তাতো হৈছে কিন্তু তাৰ পৰা কিবা নহয় কিবা এটা ৰিচোৰ্চ নেশ্যনেল জাতীয় যিটো আমি ৰিচোৰ্চ বুলি কওঁ সেই ৰিচোৰ্চটো ক্ৰিয়েট হৈছিলে কোনোবাই এটা ৰাস্তা বনাইছিলে মনৰেগাত কোনোবাই এটা ফিচাৰী বনাইছিলে কোনোবাই অন্য কিবা এটা কৰিছিলে কিবা এটা ইট ৱাজ ক্ৰিয়েটেড কিন্তু এতিয়া যিবিলাক ফ্ৰীতে খানা দিয়া ফ্ৰী ৰেচন তাৰপিছত কিবা পইচা দিয়া ফ্ৰীতে স্কুটি দিয়া চাইকেল দিয়া এইবিলাক কোনো ৰিচোৰ্চ ক্ৰিয়েট কৰা নাই ফলত কি হৈছে এইটো এক্সপেণ্ডিচাৰ হৈ আছে আৰু তাৰ কাৰণে হাজাৰ হাজাৰ কোটি most probably লাখ কোটি টকা ধাৰ হৈছে ইতিমধ্যে অসমৰ অকল ভাৰতৰ কথাটো মই নকয় ভাৰতৰ বিভিন্ন দেশত এইবিলাক বিভিন্ন প্ৰদেশত এইবিলাক হৈ আছে গতিকে আমি যেতিয়া নেশ্যনেল এটা ইকনমিৰ কথা চিন্তা কৰোঁ তেনেহ'লে আমি সদায় ৰিচোৰ্চ ক্ৰিয়েশ্যনৰ কাৰণে চিন্তা কৰিব লাগে যাতে আমাৰ দেশখনে ভৱিষ্যতে সেই ৰিচোৰ্চ ক্ৰিয়েশ্যনৰ থ্ৰু দি আৰু উন্নতি কৰিব পাৰে ৰাইজৰ যাতে অৱস্থা আৰু ভাল হয় কিন্তু আমি এনেকুৱা কাম কৰিব নালাগে য'ত আপোনাৰ খৰচ কৰি থাকিব আমি একো ৰিচোৰ্চ ঘূৰাই নাপাওঁ এইবোৰ চিন্তা আমি কৰিব লাগিব গতিকে ৰাইজেও এইবোৰ চিন্তা কৰিব লাগিব দুটা পইচা ফ্ৰী পালে বুলি তেওঁলোকে এই ফ্ৰী এয়াৰৰ নিচিনা এটা বস্তু ভাবি কাম কৰিব নালাগে কাৰণ আমি কিবা এটা কৰি পেলাই আমি তাৰ বিনিময়ত কিবা এটা ল'ব লাগে একো নকৰাকৈ আমি কিবা এটা লোৱাটো দেশৰ কাৰণে এটা অন্যায়ৰ কথা দেশৰ বিৰুদ্ধে অন্যায় কৰা বুলিয়েই মই ক'ম আচ্ছা ছবিখন চাবলৈ যাওঁতে মানুহৰ এটা প্ৰি এজামশ্যন থাকে যে কেতিয়াবা ক'ৰবাত একশ্যনৰ কাৰণে চাব যাব কোনোবা প্ৰেমৰ কাহিনীৰ কাৰণে চাব যাব ক'ৰবাত গাঁৱলীয়া কাহিনীৰ কাৰণে চাব যাব তো আপুনি ইতিমধ্যে ক'লে যে ৰাজ্যৰ জনতাৰ কাৰণে তথাপিতো এই ধৰণৰ ছবি চাবলৈ আৰু বিশেষ উৎসাহৰ প্ৰয়োজন হয় মই ক'বলৈ কৈছে মেকিঙৰ বিষয়ে সুন্দৰ মই ভাবোঁ যে সুন্দৰ ফটোগ্ৰাফী আছে সুন্দৰ কাহিনী আছে আৰু সুন্দৰকৈ অভিনয় কৰিছে গানকেইটাও বেছ ধুনীয়া হৈছে ইতিমধ্যে আমি গানকেইটা ৰিলিজ কৰিছোঁ যথেষ্ট ভাল ৰেছপন্স আমি পাইছোঁ গতিকে মই ভাবোঁ যে কিবা ফালৰ পৰা ছবিখন চাবলগীয়া আৰু ইয়াতে ধৰক অদৰকাৰী চিন নাই খুব টাইটলি এডিটিং কৰা হৈছে মানুহে আমনি পাব বুলি মই ভবা নাই মানে কেৱল আমাৰ যিটো কয় যে আমি কেৱল অসমীয়া চিনেমা বুলি দিলীপ বৰা ডাঙৰীয়া অসমীয়া সন্তান বুলিয়েই সেইবিলাক কনচিডাৰেশ্যন নাহে সেইবিলাক কথা কাৰণে নহয় যে এখন ফিল্ম হিচাপে চিনেমা আৰু ইয়াত আমি আপোনাৰ যিটো আমাৰ কাটাতাৰৰ বেৰ পৰ্যন্ত আমি দেখাইছোঁ যে সেইটোৱে আমাক কি ধৰণে সহায় কৰিছে বা কি ধৰণে ইয়াৰ পৰা আমাৰ অসুবিধা হৈছে সেইবিলাক বস্তু তাত উত্থাপন কৰা হৈছে কাটাতাৰৰ বেৰখন যে আমি দিলোঁ 100 মিটাৰ ভিতৰত বা 150 মিটাৰ ভিতৰত তাৰ পৰা আমাৰ কি লাভ লোকচান সেইবিলাক বস্তু চিনেমাখন ক'ব পাৰি যে এটা জাতীয় চেতনা বা সময়লৈ থাকি যাব লগা বা জাতীয় চেতনা এইটো এটা এখন চিনেমা যিটো বিভিন্ন আমাৰ যিটো সমাজ জীৱনত এতিয়াৰ বৰ্তমান সমাজ জীৱনত যি ধৰণে প্ৰভাৱ পেলাইছে সেই বস্তুবিলাক আমি চিনেমাখনৰ যোগেদি আনিব খুজিছোঁ আনি ৰাইজক আমি দেখুৱাব খুজিছোঁ যে এইখিনি কথা আমাৰ দেশত হৈ আছে আপোনালোকে বিচাৰ কৰক কিমানখিনি ভাল কিমানখিনি শুধৰণি কৰিব লগা কেৱল টকা আছে কাৰণে বা আপোনাৰ ডাইৰেক্টৰিয়েল এডভেঞ্চাৰ এটা কৰিব মন আছে কাৰণে চিনেমা বনোৱা নাই আমি যিখিনি কথা বুজিলোঁ আপুনি এটা টোটেলি ছ'চিয়েল ৰেছপনচিবিলিটি ৰাখি যে সমাজৰ কাৰণে কিবা এটা হওক বুলি ভাবি চিনেমাখন বনাইছে এইটো বিৰাট ভাল খবৰ আচলতে আমাৰ কাৰণে তাতে বাৰু শাসক পক্ষ বিৰোধী পক্ষ বা ৰাজনৈতিক ছিষ্টেমৰ কাৰ ক'ত কেনেকৈ কি অংক কেনেকৈ এষ্টাব্লিছ হয় সেইটো পিছত দেখা যাব কিন্তু আপোনাৰ মাইণ্ডছেটটো আমি বুজি পালোঁ যে সঁচা অৰ্থত অসমৰ কাৰণে কিবা এটা বিষয় হ'ব লাগে শেষত এটা বিষয় কাৰণ আপুনি ছবিৰ লগত বিশেষ ধৰণে আগৰ পৰা জড়িত কাৰণ আপোনাৰ ঘৰত ছবি নিৰ্মাণৰ প্ৰক্ৰিয়া আছে আমাৰ বাইদেউ যিহেতু নিজে চিনেমা বনায় আপোনাৰ সহধৰ্মিনী আপুনি তাৰ সেইবিলাকতো যথেষ্ট পৰিমাণে জড়িত আছিলে গীত লিখিছিলে এই ফিল্ম মেকিংটো আচলতে কেনেকৈ আগবাঢ়িব লাগে বা দুই এটা আপোনাৰ এডভাইচ দিব নেকি আচলতে মই ফিল্ম মেকিংটো মই সদায়েই ইণ্টাৰেষ্টেড আছিলোঁ কাৰণ মই IPS অফিচাৰ হৈ যোৱাৰ কাৰণে মোৰ ফিল্ম মেকিঙত সময় দিবলৈ ইমান সময় নাছিল কিন্তু তেতিয়া মই মোৰ মিছেছক আচলতে ফিল্ম লাইনলৈ ময়ে আনিছোঁ তেওঁ আহিব খোজা নাছিলে মই বেলেগৰ লগত তেওঁ কাম কৰোৱাই এছিষ্টেণ্ট হিচাপে মই ঘৰৰ পৰা পঠাই দি যে তুমি এইখিনি কাম শিকা
আৰু মই চিনেমা কৰাটো বিচাৰোঁ যদি তুমি কৰিব পাৰা তেনেহ'লে এটা সেই ধৰণে আমি এটা প্ৰডাকশ্যন কোম্পানী এটা খুলি লৈছিলোঁ তাৰপিছত আমি তেওঁৰ প্ৰথমতে মই এছিষ্টেণ্ট হিচাপে বেলেগৰ লগত কাম কৰোৱাই পিছতে ইণ্ডিপেণ্ডেণ্টলি কাম কৰোৱাত ময়ে আৰম্ভ কৰি দিছিলোঁ আৰু প্ৰডাকশ্যনটো মই চাইছিলোঁ তেতিয়াও ভাল ফিল্ম বৈভৱৰ পৰা আৰম্ভ কৰি ধৰক ৩-৪খন চিনেমা প্ৰডাকশ্যন আমাৰ নিজৰেও আছিলে আৰু আমি প্ৰডাকশ্যনটো মই নিজেই চাইছিলোঁ গতিকে সেইকাৰণে মোৰ এক্সপিৰিয়েঞ্চ যথেষ্ট আছে এই ক্ষেত্ৰত ফিল্মখন বনাওঁতে বা ফিল্ম বনোৱাৰ পিছত ভাল ফিল্ম বা এইকেইটা ফেক্টৰত গুৰুত্ব দিব লাগে আচলতে ভাল ফিল্ম বেয়া ফিল্মটো বিচাৰ কৰিবলৈ বৰ টান তাৰমানে এতিয়া ধৰক মোৰ দৃষ্টিত কোনখন চিনেমা ভাল যিখন চিনেমাত এটা কণ্টেণ্ট আছে বেচিকেলি এটা কণ্টেণ্ট আছে সেই কণ্টেণ্টটো সুন্দৰভাৱে উপস্থাপন হৈছে যিসকল তাতে অভিনেতা অভিনেত্ৰী কুশীলভসকল আছে তেওঁলোকে তাক কেৰেক্টাৰবোৰ ফুটাই তুলিব পাৰিছেনে নাই তাৰ লগত যিটো আমি কোহেশ্যন বুলি কওঁ এটা ছেটৰ লগত ইটো শ্বট এটা চিনৰ লগত ইটো চিনৰ কোহেশ্যনটো আছেনে নাই তাৰ ফটোগ্ৰাফী মনোগ্ৰাহী হৈছেনে নাই তাৰ যিটো মিউজিক সেই মিউজিকে ছাপোৰ্ট কৰিছেনে নাই চিনেমাখন সেই গোটেইবিলাক বস্তু যেতিয়া একেলগে এটা ধুনীয়া পৰিৱেশবিলাক ওলাই আহে তেতিয়া আপুনি চিনেমাখন ভাল চিনেমা বুলি কয় তাৰ পৰা আপুনি কিবা ফাইট থাকিব সববিলাক বস্তুৱে ৰিলিভেণ্ট হ'ব লাগিব আপুনি যিটো বস্তুকে চিনেমাখনত দেখায় তাৰ এটা ৰিলিভেন্স থাকিব লাগিব ভাল চিনেমা এখনত বেয়া চিনেমা কোনবিলাক হয় যিবিলাক চিনেমাত কোনো ৰিলিভেন্স নাথাকে হাজাৰ কোনোবা এটা বস্তু ইয়াত দেখালে কোনোবা এটা জাপ মাৰি তালে গ'ল তাৰ লগত মিলিং ইটোৰ লগত সিটো নিমিলা হয় মানে অডিয়েন্সে থ্ৰিলিং ফিল কৰে কিন্তু মিনিং নাথাকে এতিয়া সেইটো মোৰ দৃষ্টিত বেয়া চিনেমা যিবিলাক চিনেমাত এটা কণ্টেণ্ট নাথাকে কোনো ধৰণৰ এটা সাৰমৰ্ম নাই এনেই এখন বনাই দিছে বনাব লাগে তেনেকুৱা চিনেমাখন কমেই হয় অৱশ্যে তেনেকুৱা বেয়া চিনেমা আপোনাৰ ডাইৰেক্টৰ হিচাপে ডাইৰেকশ্যন এটা আছে ফিল্মখনত গতিকে যে মই এইখিনি কাম কৰিব বিচাৰিছোঁ গতিকে তেনেকুৱা এটা বিষয় হ'ব লাগে ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি আশা ৰাখিম যে ছবিখন যিহেতু কেৱল এণ্টাৰটেইনমেণ্ট বা তেনেধৰণৰ বিষয় এটাক লক্ষ্য কৰিয়ে নহয় যে জাতিৰ স্বাৰ্থত এণ্টাৰটেইনমেণ্টো আছে কিন্তু মূল লক্ষ্যটো কি যে আমি আমাৰ ফিউচাৰটোৰ কাৰণে আমি আমাৰ জনপ্ৰতিনিধিৰ কাৰণে আমি আমাৰ জাতীয় দায়বদ্ধতাৰ কাৰণে মানুহখিনি কেনেকৈ সচেতন হ'ব লাগে সেই সচেতনতাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰিব আৰু নিশ্চিতভাৱে আমি আমাৰ ভৱিষ্যতৰ কাৰণে আমাৰ ভালৰ কাৰণে এনেধৰণৰ ছবি আমি উপভোগ কৰিব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ বহুত ধন্যবাদ জনাইছোঁ যে এইখিনি কথা কোৱাৰ সুবিধা দিছে মই অসমৰ ৰাইজলৈ খালি আকৌ এবাৰ এটা মই মানে আবেদন কৰিব খোজোঁ তেখেতসকলে চিনেমাখন যেতিয়া হলত আহিব এবাৰ চাই পেলাই তেখেতে নিজৰ অপিনিয়ন ফৰ্ম কৰিব যদি বেয়া হৈছে আমাক গালি পাৰিব যদি ভাল হৈছে এটা ফোন কল কৰিব বহুত ধন্যবাদ নিশ্চয় আৰু আপোনাক যদি মানুহে জানে লেখা মেলাৰ জৰিয়তে বা আপোনাক কমিউনিকেট কৰিব নিশ্চয় আৰু অক্টোবৰ এক্সপেক্টেড অক্টোবৰৰ কথা ভাবিছোঁ আমি মানে ডিষ্ট্ৰিবিউটৰে যি ধৰণে আমাক কৈছে নিশ্চয় গতিকে ভাবিছোঁ যে অক্টোবৰত ৰিলিজ কৰিব পৰা যাব নিশ্চয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ আমাৰ প্ৰস্তাৱনাৰ কৰ্মীবৃন্দলৈ অভিনেতা অভিনেত্ৰী পৰিচালকৰ পৰা প্ৰযোজকৰ পৰা গোটেই পৰিয়ালটোলৈ আৰু আশা ৰাখিছোঁ এই ছবিখনে অসমীয়া ছবি জগতত এক বিষয়বস্তুবিধ বা বিষয়ভিত্তিক ছবিৰ ক্ষেত্ৰত বিশেষ এটা মাইলষ্টন সৃষ্টি কৰিব বুলি আমি আশা ৰাখিছোঁ বিদায় লৈছোঁ আমাৰ এই অনুষ্ঠানটো আজুৰি আনিম অধিকাৰ বিপ্লৱ হ'ব জোৰদাৰ অপশাসনৰ নিশেষ হ'ব কূটনীতি হ'ব চাৰখাৰ অপশাসনৰ নিশেষ হ'ব কূটনীতি হ'ব চাৰখাৰ